প্ৰিয় দৰ্শক, এই নিয়োগৰ বাতৰিদি জড়িত হয় অফিচ অৱ দ্য মেনেজিং ডাইৰেক্টৰ, আদৰ্শ বিদ্যালয় সংগঠন অসম। অট'নমাছ বডি হয় ডিপাৰ্টমেণ্ট অৱ স্কুল এডুকেশ্যন, অসম চৰকাৰ। আৰু কাহিলীপাৰা গুৱাহাটীত আছে। ইমেইল হৈছে info.adarsavidyalaya@gmail.com। ইয়াত কিছুমান পদ খালী হোৱাৰ কথা কৈছে, তাৰ বিষয়ে মই জনাবলৈ চেষ্টা কৰিম। Walk-in interview. The Adarsa Vidyalaya Sangathan Assam intends to hold a walk-in interview for selection of candidate who is permanent resident of Assam to fill up 2 posts of senior administrative assistant. SSA senior administrative assistant আপোনাৰ 2টা পদ খালী ষ্টেট অফিচত 18 জুলাই তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। 10:30 মানে 18 জুলাই তাৰিখে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব, 10:30 পৰা হ'ব। পিয়'ৰলি কণ্ট্ৰেকচুৱেল বেচিছ 11 মাহৰ কাৰণে, পিছত হয়তো আপোনাৰ এনুৱেল পাৰফৰ্মেঞ্চ যদি ছেটিছফেক্টৰী হয় তেতিয়া বঢ়াব পাৰে। The candidate shall have to mail only the duly filled up prescribed application form. আৰু প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম ৱেবছাইটত উপলব্ধ, গতিকে সেই মতে আপোনালোকে ফিল আপ কৰি পঠাব লাগিব। ইমেইল recruitment.avs.assam@gmail.com আৰু অফিচিয়েল ৱেবছাইটতে ইয়াৰ ফৰ্ম এভেইলেবল https://avs.assam.gov.in। বয়স 35 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2025লৈকে, মেক্সিমামটো 50 বছৰলৈকে হ'ব। 200 টকা আপোনালোকে এপ্লিকেশ্যন ফি ডিমাণ্ড ড্ৰাফ্ট কৰি পঠাব লাগিব। মেনেজিং ডাইৰেক্টৰ, আদৰ্শ বিদ্যালয় সংগঠন আছাম। অৰিজিনেল ডিমাণ্ড ড্ৰাফ্টটো ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত দেখাব লাগিব। ইন ছাৰ্ভিচ কেণ্ডিডেটসকলে প্ৰপাৰ চেনেলৰ দ্বাৰা NOC লৈ এপ্লাই কৰিব লাগিব। লাষ্ট ডেট হৈছে 12 জুলাই এপ্লাই কৰাৰ, আৰু তাৰপিছত যদি পঠায় কাম নহ'ব। ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ বাবে চমুকৈ SAA গ্ৰেজুৱেশ্যন বা ইয়াৰ সমপৰ্যায়ৰ মিনিমাম 55% মাৰ্কছ থাকিব লাগিব, আৰু কম্পিউটাৰ ডিগ্ৰী বা ডিপ্ল'মাও লাগিব। ডিজাৰেবল বুলি কোৱা হৈছে, প্ৰিফাৰেঞ্চ দিয়া যাব যদি কোনোবাই গভমেণ্ট আণ্ডাৰটেকিঙত চাকৰি কৰিছে বা ইয়াৰ সমপৰ্যায়ৰ, আৰু কম্পিউটাৰ নলেজ আছে, গুড ৰিপৰ্ট আৰু প্ৰপ'জেল ৰাইটিং আছে, আৰু JEM পৰ্টেল ফিন আছাম যদি তাত কাম কৰিছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। নাথাকিলেও নাই, কিন্তু আপুনি এপ্লাই কৰিব পাৰে। খালি থাকিলে আপুনি প্ৰিফাৰেঞ্চ পাব। ফিক্স 35,000 টকা প্ৰতি মাহে লাভ কৰিব, আৰু 3% এনুৱেল ইনক্ৰিমেণ্ট দিব আপোনাক যদি আপুনি ভাল কাম কৰে। আৰু ইয়াৰ বাহিৰে ডকুমেণ্ট ভেৰিফিকেশ্যন, ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো অফিচিয়েল ৱেবছাইটতেই কথাবোৰ জনাব। ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া হ'ব, এপ্টিটিউড টেষ্ট, ৰাইটিং স্কিল, কম্পিউটাৰ লিটাৰেচি টেষ্ট ইত্যাদিও হ'ব। আৰু এলিজিবল এপ্লিকেণ্ট যদি বেছি হয় তেতিয়া 1:5 সেইমতে মাতিব ইণ্টাৰভিউত, আৰু ছিলেকশ্যন কমিটিয়ে ইণ্টাৰভিউটো পাতিব। অৰিজিনেল ডকুমেণ্ট নিব লাগিব, TA দিয়ে নিদিয়ে, আৰু এটা ছেট জেৰক্স কপিও নিব লাগিব লগত। তাৰ বাহিৰে আৰু বিশেষ কথা নাই। TA দিয়ে বা নিদিয়ে বুলি ক'লে খালী ৰাইটিং স্কিল, এপ্টিটিউড টেষ্ট, কম্পিউটাৰ লিটাৰেচি টেষ্ট আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব। যিকোনো সময়ত যিকোনো কাৰণৰ বাবে তেওঁলোকে কেনচেল কৰিব পাৰে কেণ্ডিডেটৰ, যদি ইনএলিজিবিলিটি কিবা এটা পায়। ইমানেই।